সোমাই আছে আৰু সিহঁতে কি কৰিব মুখৰ ভাজ মুগুৰি দেখাই আছে সিহঁতে কিয় দিব হ'ল আৰু আৰম্ভ প্ৰথমবাৰ তো প্ৰথম ট্ৰেড চেণ্টাৰ কৰিছিলে মছলিপট্টনম কোনে কৰিছিলে কোনে কৰিছিল মানে কি ইংৰাজী কৰিব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিন্তু কি আছিল টেম্পৰেলি নে পাৰ্মানেণ্ট আছিলে টেম্পৰেলি আছিলে হ'ল চেণ্ট জৰ্জ ক'ত কৰিছিলে মাদ্ৰাজত কি আছিলে চেণ্ট জৰ্জ আৰু উইলিয়াম ফৰ্ড ক'ত কৰিছিলে কলকাতা তিনিটা জেগাৰ নাম লৈ পেলাই হৈছিলে কি গোবিন্দপুৰ কালীঘাট চুটানুটি কোনে কৰিছিল জব চাৰ্নক কোন আছিলে তেতিয়া জব চাৰ্নক কিমান চনত 1990 কিন্তু উইলিয়াম ফৰ্ড কেতিয়া হৈছিল 1700 চেঞ্চুৰীত হ'ল তাৰপিছতে তোৰ দুৱাৰী হিচাপে বোম্বে কেতিয়া 1690 কিমান চনত 1690 চনকেইটা চিৰিয়েলি চোৱা 1608ত থমাছ কি আছিলে কেপ্টেইন হকিন্স আহিছিলে কিবা লাভ হ'ল নহ'ল 1608ত আহিছিল 1609ত লক কৰিছিলে কাক জাহাংগীৰক ক'ত লক কৰিছিলে আগ্ৰাত এটা কুইক ৰিকেপ কৰি আছোঁ মই হ'ল আগ্ৰাত লক কৰিছিল ক্লিয়াৰ এইখিনিলৈকে তাৰপিছতে 1611ত তেওঁ উভতি গ'ল কিন্তু 1611ত তেওঁতো উভতি গৈছে কিন্তু মছলিপট্টনমত এটা কি টেম্পৰেলি ট্ৰেড চেণ্টাৰ কি খুলিছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হ'ল এইখিনিলৈকে 1600 উইলিয়াম হকিন্সে গৈ পেলাই কৈছিলে যে আমি কিবা এটা আমাৰ যে শক্তি আছে এইটো কি তাক দেখাব লাগিব নহ'লে দিগদাৰ আছে তে 1612ত নেভেল ৱাৰ হৈছিলে কাৰ মাজত পৰ্তুগীজ আৰু কি ব্ৰিটিছৰ মাজত কি হৈছিলে নেভেল ৱাৰ হৈছিলে নেভেল ৱাৰত কোন জিকিছিল ব্ৰিটিছ জিকিছিল তেতিয়া 1613ত কি কৰিছিল চুৰাটত ফেক্টৰী খুলিবৰ কাৰণে কি কৰিছিল পাৰ্মিশ্যন দি দিছিলে তেতিয়া আছিলে কিং জেমছ ওৱানে কৈছিলে 1615ত কাক পঠাইছিলে ছাৰ থমাছ ৰোক পঠাইছিল যে চুৰাটত ফেক্টৰী খুলিলে নহ'ব আমাক বহুতত কি লাগে কি ইণ্ডিয়াতে আমি কি কৰিব লাগে বিজনেছ কৰিব লাগে তেতিয়া 1615ত থমাছ ৰয়ে আহি পেলাই জাহাংগীৰক মনাইছিল যে আমাক এখন ফৰমান দিয়ক যাতে আমি বিজনেছ কৰিব পাৰোঁ আৰু জাহাংগীৰো মানি গৈছিল জাহাংগীৰে 1615ত তেওঁ ফৰমান দি দিছিল যে আমাৰ মানে মোগল এম্পায়াৰৰ যিমানখিনি জেগা আছে গোটেইখিনি তাতে কি কৰিব পাৰে ফ্ৰী ট্ৰেড কৰিব পাৰে 1615ত লগে লগে 1636ত কি কৰিছিল আৰ্মাগাঁৱত ছেকেণ্ড ট্ৰেড চেণ্টাৰ খুলিছিলে আৰ্মাগাঁও আৰু বেলেগ জেগাতো খুলিছে মই আৰ্মাগাঁৱৰ কথাটো কৈছোঁ 1639 কাৰণ কিতাপত এইটো আছে যেতিয়া কিতাপৰ কথাটোৱে কৈ 1639ত চন্দ্ৰগিৰি কিঙৰ লগত কি কৰিছিল ট্ৰিটি কৰি পেলাই আৰ্মাগাঁৱটো শিফ্ট কৰিছিল মাদ্ৰাছত শিফ্ট কৰি পেলাই তাত কি কৰিছিল চেণ্ট জৰ্জ ফৰ্ট কি কৰিছিল চেণ্ট জৰ্জ হৈ গ'ল এইখিনিলৈকে ক্লিয়াৰ তাৰপিছত এইখিনিলৈকে পালে 1661ত চাৰ্লছটোৱে কাক বিয়া পাতিছিলে পৰ্তুগীজ ৰাজকুমাৰী কি কেথৰিনক বিয়া পতাৰ লগে লগে দুৱাৰী হিচাপে কি পাইছিলে বোম্বে আৰু বোম্বেটো 1668ত গাধাই কাক দি দিলে ব্ৰিটিছক দি দিলে 50,000 পাউণ্ডছত যা লৈ যা যি আছে তে বোম্বে কাৰ তাত হৈ গ'ল 1639ত মাদ্ৰাজ পালেনে 1668ত কি পালে বোম্বে পালে ভালকৈ মন দে মাদ্ৰাজ পাই গ'ল 1639ত পূৰা মাদ্ৰাজ মনোপলি 1668ত কি পাই গ'ল বোম্বে পাই গ'ল তাৰপিছতে আহিলে 1690ত জব চাৰ্নক কোন আছিলে জব চাৰ্নকে জমিনদাৰী দি দিছিলে জব চাৰ্নক ক'ৰ আছিলে বেংগলৰ কি আছিল বেংগলৰ নবাবে কি দিছিলে জমিনদাৰী কাৰ দিছিলে চুটানুটি গোবিন্দপুৰ কালীঘাট আৰু এই তিনিটা মিলাই পেলাই কি বনাইছিল কলকাতা আৰু কলকাতাত 1700 চেঞ্চুৰীত কি বনাইছিল ফৰ্ট উইলিয়াম এইখিনিলৈকে আমাৰ শিকা হৈছিল তাৰ পিছৰখিনি 1715ৰ ঘটনা তেতিয়া ৰজা আছিলে ফাৰুকছিয়াৰ কোন আছিলে ফাৰুকছিয়াৰ হ'ল এইখিনি ক্লিয়াৰ অ'কে এতিয়া আমি আহোঁ তাৰ পিছৰ ইংৰাজৰ ডেলিগেশ্যন আহিছিলে ডেলিগেশ্যনছ মানে প্ৰতিনিধি লিডাৰ বুলি কোৱা ধৰি ল'লোঁ এটা প্ৰতিনিধি আহিছিল আৰু মানে
তাৰ পৰা আহিছিল ডেলিগেশ্যনবিলাক আহিছে ডেলিগেশ্যন কোন আহিছিল শৰ্মান কোন আহিছিল শৰ্মান আহি পেলাই বেংগলৰ শৰ্মান আহি পেলাই কি তেতিয়া মোগল এম্পায়াৰ কোন আছিলে ফাৰুক চিয়াৰ মোগল এম্পায়াৰ কোন আছিলে ফাৰুক চিয়াৰক লগ কৰিছিলে যে ফাৰুক চিয়াৰক লগ কৰিব যাওঁতে গম পালে যে ফাৰুক চিয়াৰৰ বেমাৰ এনেকুৱাই বেমাৰ ই মৰিব গম পালি নাই তে লগে লগে শৰ্মানে খুব ভাল পালে বঢ়িয়া একদম পূৰা ৰাইট টাইমত আমি আহি পাইছোঁ টেনশ্যন ল'ব নালাগে একদম বঢ়িয়া ডক্টৰক ফোন মাৰিছে বোলে তুমি আহা এইটো ইজ আৱাৰ গল্ডেন চান্স ইয়াক যেনেকৈ হ'লেও বচা আহিছিল উইলিয়াম হেমিল্টন কোন আছিল ডক্টৰ হেমিল্টন আহি পেলাই তাক সেই বেমাৰৰ পৰা বচালে ফাৰুক চিয়াৰ কি হৈ গ'ল ফূৰ্তি বোলে মই বাচিলোঁ বোলে কয় এতিয়া তোক কি লাগে তো কি লাগে মানে আমাক বহুত কিবা কিবি লাগে আমাক ট্ৰেড চেণ্টাৰ্ছ আমাক বহাব লাগে আমাক মাটি লাগে কোম্পানী ফেক্টৰী বনাবৰ কাৰণে হৈ যাব আৰে মোৰ জীৱন দান দিছ তই পাই যাবি তো ফাৰুক চিয়াৰে কি দি দিলে সিহঁতক মানে য'তে ইচ্ছা ত'তে মাটি কিনিব পৰা ফাৰ্মান দি দিলে মাটি সিহঁতে বিন্দাছ কি কিনিব পাৰে ডিউটি ফ্ৰী ট্ৰেড কৰিব পাৰে মাটি কি য'তে ত'তে কিনিব পাৰে সেইকাৰণে তাক মেগনা কাৰ্টা বুলি কয় কি বুলি কয় সেই ফাৰ্মানখনক কি বুলি কয় মেগনা কাৰ্টা মানে একদম মানে গ্ৰেট চাৰ্টাৰ আৰু ইয়াতকৈ ওপৰত আৰু ডাঙৰ চাৰ্টাৰ কি নাই সেইকাৰণে তাক মেগনা কুৱেশ্যন সুধিব পাৰে মেগনা কাৰ্টা কোনে দিছিলে ফাৰুক চিয়াৰ কোনে লৈছিলে শৰ্মানে কোন লৈছিলে জন শৰ্মান কোন আছিলে জন শৰ্মান হ'ল জন শৰ্মান কেতিয়া আহিছিলে 1715 লগ কৰিছিল কেতিয়া লগ কৰিছিলে 1715 কাক লগ কৰিছিলে ফাৰুক চিয়াৰ সেইটো সময়ত ফাৰুক চিয়াৰৰ কি আছিলে বেমাৰ আছিলে আৰু বেমাৰৰ পৰা কোন ডক্টৰে বচাইছিল ডক্টৰ হেমিল্টন আৰু ফাৰুক চিয়াৰ মানে কি জন শৰ্মানৰ একদম গোল্ডেন একদম পূৰা ৰাইট টাইমত আহি পাইছিলে আৰে ই মৰা অৱস্থা তাক ডক্টৰ ইণ্ডিয়াৰ এইটো কোন তাৰ ভাই ব্ৰিটিছৰ ডক্টৰে আহি বচাইছে ধেমালি নেকি হেমিল্টন ই কয় থেংক ইউ বোলে থেংক ইউ নক'বে বোলে কি আমাক মাটি দে সি কৈছে ঠিক আছে তই য'তে ত'তে মাটি কিনিব পাৰ এনেকৈ আৰু 3টা ফাৰ্মান দিছিল মুখৰ ওপৰত এটাতো ডিউটি ফ্ৰী ট্ৰেড দিছিলে এটা দিছিলে কি য'তে ত'তে মাটি কিনিব পাৰা আৰু এটা দিছিলে কইনছৰ ওপৰত দিছিলে যে বোম্বাইত হোৱা কইনছটো চবতে চলিব তে সেনেকুৱা বস্তু দিছিলে গতিকে সেইবিলাক মানে সেইকাৰণে তেওঁৰ যিখন চাৰ্টাৰ সেই চাৰ্টাৰখনক কি বুলি কয় মেগনা কাৰ্টা বুলি কয় মানে গ্ৰেট চাৰ্টাৰ মেগনা কাৰ্টা কোনে দিছিলে ফাৰুক চিয়াৰ মোৰ থাকিব কিমান চনত 1715 বাছ ব্ৰিটিছ ৰজা হৈ গ'ল এতিয়া ব্ৰিটিছ ৰজা এতিয়া কোনে পায় সিহঁতে মাটি জাতিক এইটো যিটো দিছিলে সেইটোৰ সুবিধা পূৰা লৈছে সিহঁতে পূৰা মিছ ইউজ কৰিছে আৰু সেইটো সময়ত এটা ডেঞ্জাৰ খিয়াল আছিলে নাম হ'ল ৰবাৰ্ট ক্লাইভ কোন আছিলে ৰবাৰ্ট ক্লাইভ আহি পেলাই ভাবিলে যে এনেকৈতো নহ'ব ইয়াত পৰ্তুগীজ আছে ফ্ৰান্স আছে ডাচ আছে কি আমি এনেই থাকিম নেকি নহ'ব আমি এনেকুৱা কৰিব লাগিব যাতে ইয়াত অকল ব্ৰিটিছ থাকিব বাকী কোনো থাকিব নোৱাৰে ই লগে লগে চবৰ লগতে ফ্ৰেণ্ডশ্বিপ কৰি ল'লে ৰবাৰ্ট ক্লাইভে চবৰ লগত কি কৰিলে ফ্ৰেণ্ডশ্বিপ কৰি ল'লে চবৰ লগতে ফ্ৰেণ্ডশ্বিপ কৰিছে ফ্ৰেণ্ডশ্বিপ কৰি পেলাই এনেকুৱা কৰিলে যে তুমি এতিয়া আমাৰ আণ্ডাৰত গতিকে তোমাৰ ইয়াত কোনো এতিয়া কি নাই এতিয়া যিকোনো এটা জেগা ল'লে সেই জেগাটোবোৰ ধৰি লোৱা যিটো নবাব আছিল বা নিজাম হায়দৰাবাদ এতিয়া হায়দৰাবাদৰ ৰজাক নিজাম বুলি কয় কেৰেলাৰ ৰজাক কি বুলি কয় জামুৰিন হায়দৰাবাদক নিজাম বেংগলক নবাব বিহাৰৰ অৱধক কি কয় নবাব এইবিলাক নবাব কয় আৰু তেনেকৈ হায়দৰাবাদক কি বুলি কয় নিজাম বুলি কয় গতিকে এহেঁতক কি কৰিলে হাত কৰি ল'লে পূৰা ফ্ৰেণ্ড কৰি ল'লে ফ্ৰেণ্ডৰ নিচিনা ল'লে লোৱাৰ পিছত ক'লে যে এতিয়া তোমালোকে টেনশ্যন ল'ব নালাগে এতিয়া আমি চলাম সিহঁতৰ কাম নাইকিয়া কৰি দিলে হ'ল তেতিয়া সময়ত বেংগলৰ আৰু এজন যেতিয়া তোৰ ৰজা আছিলে নবাব আছিলে চিৰাজউদ্দৌলা কোন আছিলে চিৰাজউদ্দৌলা এইটো ৰবাৰ্ট ক্লাইভৰ কথা নুশুনে ভাই মইতো নুশুনো তোৰ কথা তো যেতিয়া দেখা পালে যে বেংগলত কি কৰিছে একদম পূৰা এইখিনি বস্তু কিতাপত তেনেকৈ নাই মই কৈ আছোঁ তে যেতিয়া দেখা পালে যে বেংগলত সিহঁতে বস্তুবিলাক মিছ ইউজ কৰি আছে আৰু মিছ ইউজৰ বস্তু কোনে দিছিলে ফাৰুক চিয়াৰে য'তে মাটি কিনিব পৰা বুলি ফাৰ্মান দি দিছিল না যে এটা মাটি কিনে ফৰ্ট বনায় কিবা বনায় চিৰাজউদ্দৌলাই কৈছে আৰে তহঁতে বিজনেছ কৰিব আহিছ বিজনেছ কৰ তহঁতে পলিটিকেলত মাথা কিয় সোমাইছ নাই সিহঁতে নামানে নামানো 144টা ব্ৰিটিছৰ মানুহক সিহঁতে এটা ৰুমত সোমাই দিছিল জাপি 144টা এনেকুৱা সৰু ৰুম এটাত 144টা মানুহ ঠেলি নোসোমাই খুচি সোমাইছে বোলে মৰিল গোটেইৰ পৰা এইটো আছিলে ব্লেক হোল ট্ৰেজেডি বুলি কয়
কি ট্ৰেজেডি? ব্লেক হোল ট্ৰেজেডি। আৰু 1756 হৈছিলে। কেতিয়া হৈছিলে? 1756। কোনে কৰিছিলে? চিৰাজউদ্দৌলাই। কোনে কৰিছিলে? চিৰাজউদ্দৌলাই। তেতিয়া লগে লগে হেৰিয়ে ক'লে, ব্ৰিটিছে মানে ওপৰৰ পৰা ক'লে আৰু ব্ৰিটিছ একদম হেৰিৰ পৰা জেগাৰ পৰা যে ৰবাৰ্ট ক্লাইভক ক'লে বোলে তই মেটাৰটো চা। ৰবাৰ্ট ক্লাইভৰ দম নাছিল চিৰাজউদ্দৌলাৰ লগত লাগাৰ কাৰণে। ভালকৈ মন দিবি। চিৰাজউদ্দৌলা কোন আছিলে? চিৰাজউদ্দৌলা। চিৰাজউদ্দৌলাৰ লগত যুদ্ধ লগাৰ ক্ষমতা ৰবাৰ্ট ক্লাইভৰ নাছিলে। ৰবাৰ্ট ক্লাইভৰ কি নাছিল? তাৰ ইমান কলিজা নাই যে চিৰাজউদ্দৌলাৰ লগত মাৰিব পাৰিব। চিৰাজউদ্দৌলা ডেঞ্জাৰ আছিলে। চিৰাজউদ্দৌলাৰ এজন মন্ত্ৰী আছিল, নাম হ'ল মীৰ জাফৰ। কোন আছিল? ইটো খিয়াল ইয়াতকৈও বেছি খিয়ালী, মীৰ জাফৰ। ৰবাৰ্ট ক্লাইভে মীৰ জাফৰক ক'লে তই কি গোটেই জীৱন মন্ত্ৰী হৈ থাকিবি, তোৰ ৰজা হোৱাৰ ইচ্ছা নাই? মীৰ জাফৰে কৈছে কিয় নাই? কোনে কৈছে নাই? কোনে কৈছে নাই? আছে। ই কৈছে তই টেনশ্যন নল'বি তেনেহ'লে, তই মোৰ লগত দে, আমি ইয়াক মাৰিম, তোক ৰজা পাতিম। মীৰ জাফৰে কৈছে অ'কে ডান, অ'কে টেনশ্যন নাই, তোমাৰ লগত মই লগ হ'ম, ইয়াক মাৰি দিম, কিন্তু ৰজা মই হ'ম, ৰজা তই হবি। মাথা মাৰিছে কেনেকৈ ৰবাৰ্ট ক্লাইভে? চোৱা ৰবাৰ্ট ক্লাইভে কি কৈছে? ৰবাৰ্ট ক্লাইভে কি কৈছে? মীৰ জাফৰক কৈছে যে তই মোক কি কৰি দে, ছাপৰ্ট কৰ, আমি ইয়াক কি কৰিম, উৰাই দিম, আৰু ৰজা তই হবি। ই কৈছে অ'কে বঢ়িয়া। তেতিয়া ক'লে বোলে আমি লগ ক'ত হ'ম? বোলে বেংগলৰ এটা জেগা আছে প্লাচি। কি আছে? প্লাচি। কেতিয়া লগ হ'ম? বোলে 1757 লগ হ'ম। টেনশ্যন নাই, 1 বছৰ পিছত। বোলে অ'কে। মীৰ জাফৰে চিৰাজউদ্দৌলাক ক'লে বোলে এটা আছে, ৰবাৰ্ট ক্লাইভ বহুত উৎপাত দি আছে, আমি তাক মাৰিব লাগিব। চিৰাজউদ্দৌলাই কৈছে অ'কে টেনশ্যন কিয় ল, বোলে মাত ইয়াক। বোলে ক'ত লগ হ'ম? বোলে 17 প্লাচিত লগ হ'ম। বোলে টেনশ্যন নাই, তই কি আছে সেনাপতি গোটা, আমি যাম, ইয়াক মাৰিম। চিৰাজউদ্দৌলাই একদম ইয়াক অৰ্ডাৰ দি দিছে। এতিয়া মীৰ জাফৰেতো জানেই কি হ'ব ঘটনা। প্লাচিত গ'ল, ৰবাৰ্ট ক্লাইভ তেতিয়া অহাই নাই। আধা ৰাস্তাতে মীৰ জাফৰে চিৰাজউদ্দৌলাক ক'লে বোলে ই ৰবাৰ্ট ক্লাইভটো সৰু সুৰা বস্তু, ইয়াক মাৰিবৰ কাৰণে আপোনাক কেলৈ লাগে, মই অকলেই তাক মাৰিব পাৰিম। চিৰাজউদ্দৌলাই ক'লে একদম সঁচা? বোলে একদম সঁচা, আপুনি যাওক গৈ। তাক আধা ৰাস্তাত যোৱাৰ লগে লগে আধা ৰাস্তাত মীৰ জাফৰে তাক কি কৰিলে? মাৰি দিলে। মীৰ জাফৰে কি সেনা লগাই পেলাই তাক কি কৰিলে? চিৰাজউদ্দৌলাক মাৰি দিলে। আৰু প্লাচিত এহেঁত দুটাৰ মাজত হেণ্ডশ্বেক হৈ গ'ল, সেইটোৱে হৈছিল প্লাচি ৱাৰ। প্লাচি এটা ৱাৰ যিটো ৱাৰ কেতিয়াও লাগাই নাছিলে, ঢোকা হৈছিলে। এইটো কি হৈছিলে? ঢোকা। ৰবাৰ্ট ক্লাইভ কথা দিছিল মীৰ জাফৰক, মীৰ জাফৰ কি হ'ল? ৰজা হ'ল। মীৰ জাফৰ ৰজা হ'ল ঠিকেই, কিন্তু তাৰ যিমানখিনি তাক এটা কৈছিল যে তই বছৰে বছৰে আমাক গিফ্ট দিব লাগিব, পইচা দিব লাগিব, এনেই তোক ৰজা পাতিছোঁ নেকি? মীৰ জাফৰৰ মাথা বেয়া হৈ গ'ল। কথাটো বুজি পালা? 1757 কি হৈছিলে? প্লাচি ৱাৰ। যেতিয়াই চিৰাজউদ্দৌলা হাৰিল, চিৰাজউদ্দৌলা মৰিল, বেংগল, উৰিষ্যা, বিহাৰ, কি বেংগল, উৰিষ্যা, বিহাৰ তিনিটা কব্জা হৈ গ'ল কাৰ? ব্ৰিটিছৰ আণ্ডাৰত। অলৰেডি কব্জা কি আছিলে? মাদ্ৰাছ আৰু বম্বে। মাদ্ৰাছ কেতিয়া হৈছিলে? 1639 চেণ্ট জৰ্জ কৰিলে। হ'ল 1668 বম্বে বেছি দিলে, গাধাই বেছি দিলে। চাহ কি আছিল তাৰ নামটো? চাৰ্লছ টুৱে কি কৰিলে? কেথৰিনক বিয়া পাতি পেলাই তাৰ যিটো বম্বে, সেই বম্বেটো কি কৰিলে? বেছি দিলে। ইয়াৰ নিচিনা বুৰ্বক আছে কোনোবা? বম্বে বেছি দিছে। যা হওক, এতিয়া আল্টিমেটলি ব্ৰিটিছৰ আণ্ডাৰত কি আহি গ'ল? বম্বে আহিল, মাদ্ৰাছ আহিল, আৰু 1757 প্লাচি ৱাৰৰ পিছত কি আহি গ'ল? বেংগল, বিহাৰ, উৰিষ্যা হ'ল। 1757 লগে লগে গভৰ্ণৰ হ'ল কোন? বোলে আই এম এ গভৰ্ণৰ। বোলে কোন? ৰবাৰ্ট ক্লাইভ। তো ৰবাৰ্ট ক্লাইভ ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ। কোন আছিলে? বেংগলৰ ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে ব্ৰিটিছৰ? ৰবাৰ্ট ক্লাইভ। 1757 to 1760 লৈকে। 1760 পিছত বেলেগ হৈছে, আকৌ 1765 পৰা 1767 লৈকে আকৌ ৰবাৰ্ট ক্লাইভ হৈছে। কাহিনী আছে বহুত। তো যি নহওক, ৰবাৰ্ট ক্লাইভ এতিয়া কি হ'ল? গভৰ্ণৰ। সি যেতিয়া গভৰ্ণৰ হ'ল তেতিয়া ক'লে যে যিখিনি আমাৰ তাত আছে, কি আছিলে? বম্বে আছে, মাদ্ৰাছ আছে, বেংগল আছে নাই?
এইখিনি কণ্ট্ৰল কৰিব প্ৰেচিডেণ্টে। কোনে কণ্ট্ৰল কৰিব? প্ৰেচিডেণ্ট। প্ৰেচিডেণ্টে ৰুল কৰিবৰ কাৰণে এইখিনি ৰুলক কি, ৰুলৰ এই জেগাখিনি কয় প্ৰেচিডেঞ্চি। কি বুলি কয়? প্ৰেচিডেঞ্চি। সেইকাৰণে বেংগল প্ৰেচিডেঞ্চি, বোম্বাই প্ৰেচিডেঞ্চি, মাদ্ৰাছ প্ৰেচিডেঞ্চি বুলি কয়। নাম শুনা নাই? প্ৰেচিডেঞ্চি বুলি কয় নকয়? বেংগল প্ৰেচিডেঞ্চি, বোম্বে প্ৰেচিডেঞ্চি, মাদ্ৰাছ প্ৰেচিডেঞ্চি। ক্লিয়াৰ এইখিনি লাগে বস্তুটো? তো প্লাচি ৱাৰ কেতিয়া হৈছিলে? 1757। এতিয়া পিছৰ কাহিনীটো শুন। এইটোতো ঘটনা হ'ল, মীৰ জাফাৰ বেচেৰাটো ৰজা হ'ল, পাপেট ৰজা বুলি কয়, কাৰণ পাপেট ৰজাই ন, ই যি ক'ব সি তাকে শুনিব লাগিব। তে হৈ গ'ল কি, মীৰ জাফাৰৰ জ্বৰ হ'ল। মীৰ জাফাৰৰ কি হ'ল? জ্বৰ। এইবিলাক মানুহ পটককৈ নমৰেতো, মীৰ জাফাৰৰ জ্বৰ হৈছে। তাৰ এটা জোঁৱাই আছে, নাম হ'ল মীৰ কাছিম। কোন হ'ল? মীৰ কাছিম। ভালকৈ মনে, মীৰ কাছিম। মীৰ কাছিম। মীৰ জাফাৰ জ্বৰ হোৱাৰ লগে লগে মীৰ জাফাৰক ক'লে, মীৰ জাফাৰে ক'লে বোলে কাছিম তই ৰজা জেগাত বহ, মোৰ অলপমান জ্বৰ হৈছে, মই অলপ আৰাম কৰোঁ। বোলে অ'কে, টেনশ্যন নাই। মীৰ কাছিম কি হ'ল? মীৰ জাফাৰে ইয়াক গিফ্ট দি আছিলে। মীৰ কাছিমে ক'লে মই তোক গিফ্ট কিয় দিম ৰে? মই ৰজা, মোৰ কথা, মই তোক গিফ্ট কিয় দিম? ৰবাৰ্ট ক্লাৰ্কে বোলে হা, মই ৰজা পাতিলোঁ, ইয়াক গিফ্টৰ আশা লৈ পেলাই তই মোক ক'লি গিফ্ট কিয় হ'ল? মানে নহ'ব, আমাৰ যুদ্ধ হ'ব লাগিব। কি হ'ব লাগিব? যুদ্ধ লাগিল, যুদ্ধ। বোলে এতিয়া মীৰ কাছিমে ক'লে মইতো অকলে ইয়াৰ লগত নোৱাৰিম, এটা কাম কৰোঁ। ই আছিলে বেংগলৰ, বেংগলৰ পৰা ই আহিছে ইউ পি। ইউ পি অৱধ এটা জেগা, অৱধ। অৱধৰ তেতিয়া নবাব আছিলে চুজাউদ্দৌলা। কোন আছিলে? চুজাউদ্দৌলা। সেইটো হ'ল চিৰাজউদ্দৌলা, এইটো হ'ল চুজাউদ্দৌলা। চুজাউদ্দৌলা। কাহিনীটো শুনি যায়, কাহিনীটো শুনি যোৱা। চুজাউদ্দৌলা, অৱধৰ নবাব আছিল কোন? চুজাউদ্দৌলা। মীৰ কাছিমে চুজাউদ্দৌলা বোলে এনেকা কথা, বেংগলটো লৈছে আমি ৰজা হৈছোঁ আৰু আমাৰো কি দিৱানীবিলাক দি থাকিব লাগে। দিৱানী মানে ৰেভিনিউ দি থাকিব লাগে, পইচা দি থাকিব লাগে। কেনেকৈ হ'ব? ইজ ইট পচিবল? বোলে নট পচিবল। তে চুজাউদ্দৌলাই তাক বুজাইছে, বোলে বাবা চা, তোৰ ডেকা তেজ গৰম, ইমান তই গৰম নহ'বি, অকলে আমি দুটাই একো কৰিব নোৱাৰোঁ, আমি দেলহি যাম। আকৌ দেলহি আহিলে, ইউ পি তলফালে ন, দেলহি গ'ল। দেলহিত আছিলে তেতিয়া মোগল এম্পায়াৰ শ্বাহ আলম টু। কোন আছিলে? শ্বাহ আলম টু। শ্বাহ আলম টু হ'ল। তিনিটা লগ হৈছে, কোন কোন? মীৰ কাছিম, চুজাউদ্দৌলা আৰু শ্বাহ আলম টু। তিনিটাই ক'লে বোলে এতিয়া তিনিটা পুৰা শক্তি হৈ গ'ল না, বুকু ফুলি গ'ল ইয়াৰ। বোলে আহ লাগিবি। বোলে অঁ লাগিম। ই কৈছে লাগিম। ক'ত লাগিবি ক? ই কৈছে বক্সাৰ। কি জেগা? বক্সাৰ। বক্সাৰ ক'ত লাগিম? কিন্তু বুকছাৰ ৱাৰ্ড মুনৰো লাগিছিলে, ৰবাৰ্ট ক্লাইভ লগা নাছিলে। কোন লাগিছিলে? মুনৰো। তেতিয়া হেৰি আছিলে মুনৰো, ৰবাৰ্ট ক্লাইভ লগা নাছিলে। ৰবাৰ্ট ক্লাইভৰ কথা মই এনেই কৈ আছোঁ তোমালোকক। তো বুকছাৰ ৱাৰ্ড ব্ৰিটিছৰ লগত লাগিব। বোলে আমি ব্ৰিটিছৰ লগত লাগিম। বোলে কি লাগিম? বুকছাৰ লাগিম। 24 অক্টোবৰত হৈছিলে বুকছাৰ ৱাৰ্ড। কাৰ কাৰ মাজত হৈছিলে? ব্ৰিটিছ আৰু ইফালে কোন কোন আছিলে? মীৰ কাছিম, চুজাউদ্দৌলা আৰু কি? শ্বাহ আলম টু। ৰবাৰ্ট ক্লাইভে খবৰ পাই আছে যে এইবিলাক কিবা এটা ঘটনা হৈ আছে, হৈ থাকক, ভাল কথা। তো 1765 তেতিয়া কি আছিলে? 1765ৰ ঘটনা। ৰবাৰ্ট ক্লাইভে ক'লে ঠিক আছে, যুদ্ধ কৰ। যুদ্ধ কৰিলে। যুদ্ধ কৰাৰ পিছত যেতিয়া দেখা পালে যে এহেঁত তিনিটাই বোলে আমাৰ অৱস্থা বেয়া হৈ আছে, মীৰ কাছিম গ'ল পলাই। মীৰ কাছিম যেতিয়া পলাই গ'ল, ৰবাৰ্ট ক্লাইভে এহেঁত দুটাক ধৰিলে, শ্বাহ আলম টু আৰু চুজাউদ্দৌলাই পেলাই। চুজাউদ্দৌলাকটো বাৰু কৰিছেই বাৰু। শ্বাহ আলমক কৈছে বোলে ঠিক আছে, ই যুদ্ধ লাগিছে মানিছোঁ, ই যুদ্ধ লাগিছে মানিছোঁ, তোৰ কি প্ৰব্লেম আছিল? তই দেলহিত এম্পায়াৰ হৈ আছ, শান্তিত আছ, তোৰ কি প্ৰব্লেম আছিল? তই কেলৈ আহিব লাগে ইয়াত? আহিলি, এতিয়া এলাহাবাদ ট্ৰিটি কৰ। কি ট্ৰিটি কৰ? এলাহাবাদ ট্ৰিটি। বোলে এই ট্ৰিটি মতে কি? এই ট্ৰিটি মতে যিমান ৰেভিনিউ হ'ব গোটেই ৰেভিনিউখিনি আমাৰ হ'ব। মানে ব্ৰিটিছৰ আণ্ডাৰত, ৰজাৰ আণ্ডাৰত যিমানখিনি ৰেভিনিউ কালেকশ্যন হ'ব, এই ৰেভিনিউ কালেকশ্যন কোনে কৰিব? ব্ৰিটিছে কৰিব। কোনে কৰিব? ব্ৰিটিছে। কনচেপ্ট ক্লিয়াৰ কৰ। কোনে কৰিব? ব্ৰিটিছে। আৰু বাকী যিখিনি পলিটিকেল ক্ৰিমিনেল যিমানখিনি আছে সেই গোটেইখিনি কোনে চাব? ৰজাই চাব। যিমানখিনি পইচা কালেকশ্যন হ'ব, পইচা কালেকশ্যনখিনি কোনে পাব? মানে দিৱানীৰ ৰাইটছ, এইটো দিৱানী ৰাইটছ বুলি কয়। দিৱানী ৰাইটছখিনি কোনে ল'ব? ব্ৰিটিছে।
দিৱানী ৰাইটছখিনি কোনে ল'ব? মানে এতিয়া আমাৰ অসমখনৰ কথা ভাবা, অসমখনত যিমানখিনি কালেকশ্যন হ'ব, টুৰিজিমৰ পৰা হওক, টেক্সৰ পৰা হওক, আমি যে কিবা কিনো টেক্স হয়, এতিয়া যিমানখিনি কালেকশ্যন, এই গোটেইখিনি কালেকশ্যন ক'ত যাব? ব্ৰিটিছৰ তাত। আৰু বাকী যিখিনি ক্ৰিমিনেল, এই যে পুলিচৰ হেৰি, আৰ্মিৰ শাসন, কিবা যে আছে, এইবিলাক যে কণ্ট্ৰল কৰিবলৈ, এইখিনি কোনে কৰিব? চিফ মিনিষ্টাৰে কৰিব আমাৰ। চিফ মিনিষ্টাৰৰ পইচা ক'ৰ পৰা আহে? ক'ৰ পৰা আহে? টেক্সৰ পৰা আহে। যদি টেক্সেই নাথাকে তেনে কেনেকৈ চলাব? যা হওক, সেইটো পিছৰ কথা। মুঠতে দিৱানী ৰাইটছখিনি কোনে লৈছে? ব্ৰিটিছে। আৰু যিখিনি পলিটিকেল ৰাইটছ আছে সেইখিনি ৰাইটছৰ কাৰ তাত গৈছিলে? মানে নৱাবৰ তাত গৈছে, মানে ৰজাৰ তাত গৈছে। তে ইয়াক কয় ডুৱেল গভৰ্ণমেণ্টশ্বিপ। কি গভৰ্ণমেণ্টশ্বিপ? ডুৱেল গভৰ্ণমেণ্টশ্বিপ আছিল যে, এইটোকে কয় ডুৱেল গভৰ্ণমেণ্টশ্বিপ। ডুৱেল গভৰ্ণমেণ্টশ্বিপ মানে কি? ব্ৰিটিছে এটা পাৰ্ট লৈ ল'লে, সিহঁতে এটা পাৰ্ট লৈ ল'লে। মানুহৰ মাথা বেয়া। ইফালে সিহঁতে কালেকশ্যনছ কৰি আছে বেলেগ গভৰ্ণমেণ্ট, এটাই বেলেগ কালেকশ্যন কৰি আছে বেলেগ গভৰ্ণমেণ্ট। তো ডুৱেল গভৰ্ণমেণ্টশ্বিপ কোনে আনিছিলে? ৰবাৰ্ট ক্লাইভে। কেতিয়া আনিছিলে? এলাহাবাদ ট্ৰিটিত। এলাহাবাদ ট্ৰিটিত দিৱানী ৰাইটছটো কোনে পাইছিলে? ব্ৰিটিছে পাইছিলে। আৰু এলাহাবাদ ট্ৰিটি কাৰ কাৰ মাজত হৈছিলে? দেলহি তেতিয়া মোগল এম্পায়াৰৰ শ্বাহ আলম II আৰু ইফালে ব্ৰিটিছ ৰবাৰ্ট ক্লাইভ। ৰবাৰ্ট ক্লাইভ আৰু শ্বাহ আলম IIৰ মাজত কি হৈছিলে? এলাহাবাদ ট্ৰিটি। আৰু এলাহাবাদ ট্ৰিটিয়ে কি বুলি কয়? ডুৱেল গভৰ্ণমেণ্টশ্বিপ। তাৰ মানে দিৱানী ৰাইটছটো কাৰ তাত আহি যাব? ব্ৰিটিছৰ তাত। এইখিনিলৈকে কনচেপ্ট ক্লিয়াৰ? আপত্তি আছে? 2 মিনিট ৰখি লওঁ। হ'ল এইখিনি ক্লিয়াৰ? এইখিনিলৈকে কিবা আপত্তি আছে? কাৰ কাৰ মাজত হৈছিলে এলাহাবাদ ট্ৰিটি? ৰবাৰ্ট ক্লাইভ আৰু শ্বাহ আলম II। তো শ্বাহ আলম II আৰু মেগনা কাৰ্টা কোনে দিছিলে? ফাৰুক চিয়াৰ। ফাৰুক চিয়াৰ। আৰু হেৰি কোন আছিলে? ব্ৰিটিছৰ পৰা কোন আছিলে? ব্ৰিটিছ ডেলিগেশ্যন কোন আছিলে? জন চাৰ্মন। জন চাৰ্মন আৰু ইফালে ফাৰুক চিয়াৰ। আৰু ডক্টৰ কোন ডক্টৰ আহিছিল? হেমিল্টন। কোন ডক্টৰ আহিছিলে? হেমিল্টন। কিমান চনত? 1715। ক্লিয়াৰ? অ'কে। এতিয়া এইখিনিলৈকেতো বুজি পালি যে বক্সাৰ ৱাৰৰ পিছত মানে আল্টিমেটলি গোটেইখিনি কণ্ট্ৰল কাৰ তাত আহি গ'ল? তো বক্সাৰ ৱাৰে এনেকুৱা এটা ৱাৰ আছিল যাৰ পূৰা দৰ্জা খুলি দিছিল ব্ৰিটিছৰ কাৰণে। ব্ৰিটিছে আহিছিল ইয়াত ট্ৰেড কৰিবৰ কাৰণে। এতিয়া লাহে লাহে সিহঁতৰ এইম হৈ গ'ল কি? শাসন কৰা। সিহঁতে কি বিচাৰিলে? শাসন। শাসনৰ প্ৰথম ভাগটোৱে লৈছিল ডুৱেল গভৰ্ণমেণ্টশ্বিপ, নামটোৱে আহি গৈছিল। আৰু এইটো কোনে কৰিছিলে? ৰবাৰ্ট ক্লাইভে। কোনটো ট্ৰিটিত কৰিছিলে? এলাহাবাদ ট্ৰিটিত কৰিছিলে। হ'ল? তো ইয়াত আমি ব্ৰিটিছৰ গোটেই পাৰ্টটো দুটা ফেজত আমি পঢ়োঁ। এটা ফেজ হৈ গ'ল কোম্পেনী ৰুল, এটা ফেজ হৈ গ'ল ক্ৰাউন ৰুল। কোম্পেনী ৰুল চলিছিল 1757ৰ পৰাই ধৰিলোঁ, কাৰণ 1757ৰ পৰাই ৰবাৰ্ট ক্লাইভ গভৰ্ণৰ হৈছিল না। 1757ৰ পৰা 1857লৈকে 100 বছৰ, 100 years কোম্পেনী ৰুল চলিছিলে। আকৌ 1757 এটা ঘটনা হৈ যায়। 1757, 1857ৰ পৰা 90 বছৰ 1947লৈকে এইখিনি আছিলে ক্ৰাউন ৰুল। 1757 প্লাচি ৱাৰ পিছত কোম্পানী ৰুল ষ্টাৰ্ট হ'ল। 1857ত চেপই মুটিনি, চিপাহী বিদ্ৰোহ বুলি কয়, চেপই মুটিনিৰ পৰা কি ষ্টাৰ্ট হৈ গ'ল? ক্ৰাউন ৰুল ষ্টাৰ্ট হ'ল। ক্ৰাউন ৰুল মানে ব্ৰিটিছ মানে একদম মেইন পাৰ্লিয়ামেণ্ট ৰুল। আৰু তাৰপিছত 1947ত আমাৰ ইণ্ডিয়া কি হ'ল? ইণ্ডিপেণ্ডেণ্ট হ'ল। গতিকে এই পাৰ্টটো আছিলে কুৱেশ্যনছ কৰে কোম্পানী ৰুল কেতিয়াবা কেতিয়ালৈকে? কোম্পানী ৰুল কেতিয়াবা কেতিয়ালৈকে? 1757 to 1857 আৰু 1857ৰ পৰা 1947লৈকে। এইটো 100 আৰু 90 years। এতিয়া এটা বস্তু মন কৰিব লগা, ইয়াত তেতিয়া গভৰ্ণৰ আছিল ৰবাৰ্ট কোন আছিলে? ক্লাইভ। ৰবাৰ্ট ক্লাইভে ষ্টাৰ্ট কৰি থৈ গ'ল। 1750 এইটো আছিল লৰ্ড কেনিং। কোন আছিল? লৰ্ড কেনিং। এইকেইটা বস্তু মনত ৰাখিবা। লৰ্ড কেনিং যেতিয়া প্লাচি ৱাৰ, যেতিয়া চেপই মুটিনি যেতিয়া হৈছিল, লৰ্ড কেনিং। আৰু ইয়াৰ আগৰখিনি 1856লৈকে আছিলে লৰ্ড ডেলহাউচি। এই নামটো জানিব লগা ইয়াৰো কাৰণ আছে। ইয়াত আছিল লৰ্ড ডেলহাউচি। ৰিজন মই কৈ আছোঁ লেটাৰ। আৰু 1947 ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ লৰ্ড মাউণ্ট বেটেন আছিল তেতিয়া কোন আছিলে? ভাইচৰয় লৰ্ড মাউণ্ট বেটেন। তো লৰ্ড মাউণ্ট বেটেনৰ কথাটো এতিয়া আহি নপৰে। ইয়াত আছিল লৰ্ড মাউণ্ট বেটেন। এতিয়া কিন্তু মেইন এইখিনি 1757ত যেতিয়া কোম্পানী ৰুল ষ্টাৰ্ট হ'ব হ'ল, কোনে ষ্টাৰ্ট কৰিছিলে?
ৰবাৰ্ট ক্লাইভ এণ্ডিং ক'ৰ পৰা হ'ল লৰ্ড কেনিং ক্ৰাউন ৰুল ষ্টাৰ্ট হৈছিলে লৰ্ড কেনিঙৰ পৰা আৰু শেষ হ'ল ক'ত লৰ্ড মাউণ্ট বেটেন আপত্তি আছে এইখিনিলৈকে এই বস্তুখিনি যেতিয়া ক্ৰাউন ৰুল হৈছিলে এতিয়া ইয়াত এটা কিছুমান বস্তু ভালকৈ মনত যায় এতিয়া ডেলহাউচিৰ কথা ইয়াত আহিব লগা কথা কি মই ডেলহাউচিৰ কথা কৈ দিওঁ কিয় কাৰণে আনিছোঁ লৰ্ড ডেলহাউচি 1857ত যেতিয়া ঘটনা হৈছিলে চিপাহী বিদ্ৰোহ মানে চেপই মুটিনি কাৰণ মাজৰ এইখিনি বস্তু কিতাপত নাই কি হৈছিল কি নাই হোৱা গতিকে সেইকাৰণে মই কোৱাও নাই 1857ত যেতিয়া ঘটনা হৈছিলে কি চিপাহী বিদ্ৰোহ চেপই মুটিনিও ইয়াত পূৰা কমপ্লিটলি নাই তো তাৰ এইটো চেপই মুটিনিটো অকল এটা দুটা ঘটনাৰ কাৰণে নহয় এই 100 বছৰৰ ঘটনাৰ পৰা হৈ মানুহৰ মনত এনেকুৱা মানে উগ্ৰতা ভাৱ আহি গৈছিলে যে আমি চেপই মুটিনি কৰিবই লাগিব আৰু চেপই মুটিনিৰ ভাগ লৈছিলে মংগল পাণ্ডে কোনে লৈছিলে মংগল পাণ্ডে কোন আছিলে দিয়া বাৰাকপুৰৰ বাৰাকপুৰৰ তেওঁ এজন চেপই আছিলে তেওঁ মানে গ্ৰীচ কাৰ্টিলেজ মানে বন্দুকৰ যিটো নলা বন্দুকৰ যিটো বস্তু দাঁতেৰে যিটো কাটিবলৈ কাৰ্টিলেজ মানে গুলিটো কাটিবলৈ মুখেৰে তাত গৰু আৰু গাহৰিৰ চৰ্বি লগাই দিছিল বুলি এটা ৰিউমাৰ ওলাইছিল একচুৱেলি লগোৱা নাছিলে এইটো ৰিউমাৰ ওলাই দিছিলে যাতে হিন্দুবিলাকেও মুখেৰে নাটানে যাতে মুছলিমবিলাকেও কি মুখেৰে টানিব নোৱাৰে কাৰণ তাত গাহৰিও আছিলে গৰুও আছিলে কিন্তু এইটো সাহস কৰিছিল মংগল পাণ্ডে মংগল পাণ্ডে টানি পেলাই গুলি ভৰাই পেলাই দুটাক উৰাই দিলে এটা আছিল হুগেছন এটা আছিল বক হুগেছন আৰু কি বক হুগেছন আৰু বকক উৰাই দিলে দুটা ব্ৰিটিছ চুবেদাৰ হুগেছন আৰু কি বক তেতিয়া মংগল পাণ্ডেক কি কৰা হৈছিলে ফাঁচি দিয়া হৈছিলে যা হওক এইবিলাক বস্তু কিতাপত নাই গতিকে মই জানিবও নিবিচাৰোঁ তো চেপই মুটিনি যেতিয়া হ'ল চেপই মুটিনি যেতিয়া ষ্টাৰ্ট হৈ গ'ল মানুহবিলাক পূৰা ইণ্ডিয়াৰ মানুহবিলাক পূৰা জাগ্ৰত হৈ গ'ল চবত ব্ৰিটিছক দেখিলে পিতে এটা দেখিলে বোলে আমাৰতো দিগদাৰ আছে ইফালে খবৰ পাই গ'ল ক'ত তাৰ আগত এটা কথা কওঁ লৰ্ড ডেলহাউচি 1757ত লৰ্ড ডেলহাউচিৰো কাৰণ আছে লৰ্ড ডেলহাউচিয়ে কৰিছিলে ডক্ট্ৰিন অফ লেপছ দিছিলে কি আনিছিলে ডক্ট্ৰিন অফ লেপছ হ'ল কি আনিছিলে ডক্ট্ৰিন অফ কি লেপছ অ'কে ইয়াৰ আগত এটা কথা ক'বলৈ মই পাহৰিছোঁ এক মিনিট এইখিনিতো বুজি পাইছ কোম্পানী ৰুল কেতিয়া ষ্টাৰ্ট হৈছিলে 1757ৰ পৰা 1857 আৰু ক্ৰাউন ৰুল 1857 নহয় 1858 ক্ৰাউন ৰুল কেতিয়া ষ্টাৰ্ট হৈছিলে মন দে পেলাই ক্ৰাউন ৰুল কেতিয়া ষ্টাৰ্ট হৈছিলে 1858 তেতিয়াও লৰ্ড কেনিঙে আছিলে 1858ৰ পৰা 1947 1857 নহয় 1858ৰ পৰা 1947 হ'ল এইখিনি তাৰ আগত এতিয়া বস্তুটো চোৱা মোৰ মুচু এইখিনি 1765ৰ যেতিয়া ঘটনা হৈ গ'ল 1765ত কি আছিলে বক্সাৰ ৱাৰ নামকেইটা মনত ৰাখি বক্সাৰ ৱাৰত কি ট্ৰিটি হৈছিলে এলাহাবাদ ট্ৰিটিত ডুৱেল গভৰ্ণমেণ্টশ্বিপ আহিছিলে তাৰপিছত আহি গ'ল ৰবাৰ্ট ক্লাইভৰ পিছত আহিলে ৱেৰেন হেষ্টিংছ কোন আহিছিল নাম মনত ৰাখিবি ৱেৰেন হেষ্টিংছ আহি পেলাই ক'লে নাই এইটোতো কথাটো শুনিল ৱেৰেন হেষ্টিংছ আহি পেলাই ক'লে যে এইটো কথাটো ভাল হোৱা নাই কথাটো কি ভাল হোৱা নাই কিয় ভাল হোৱা নাই কাৰণ ইয়াত ডুৱেল গভৰ্ণমেণ্টশ্বিপ আহিছে কি আহিছে ডুৱেল গভৰ্ণমেণ্টশ্বিপ মানে কি দিৱানী ৰাইটছ কাৰ্ডত থাকিব ব্ৰিটিছ আৰু ক্ৰিমিনেল হওক পলিটিকেল হওক কিবা ল হওক এইবিলাক বস্তু কাৰ্ডত থাকিব নৱাবৰ হাতত থাকিব আৰু এইফালে কাৰ্ডত থাকিব ব্ৰিটিছৰ হাতত কি থাকিব দিৱানী ৰাইটছ থাকিব তো ৱেৰেন হেষ্টিংছে আহি পেলাই ক'লে যে এইটো বস্তু ভাল হোৱা নাই আমাক এইটো বস্তু যেতিয়া ভাল হোৱা নাই বুলি ক'লে মানুহবিলাকে ভাল পালে কাৰণ দিৱানী ৰাইটছ বেলেগে ল'ব এইটো বেলেগে ল'ব হয় নহয় মানুহবিলাকে ভাল পাইছে জনতাই ভাল পালে তাৰপিছত ৱেৰেন হেষ্টিংছে কৰিলে নাই দুইটাই আমাৰ তাত থাকিব কি হ'ব ডুৱেল গভৰ্ণমেণ্টশ্বিপ কেলে দুইটাই আমাৰ তাত থাকিব বাকী যিখিনি ধৰি লওক মোগল এম্পায়াৰ ক'ত থাকে দিল্লীত আৰু বাকী যিখিনি আছে এইবিলাক ব্ৰাঞ্চ এইবিলাক হৈছে নবাব চবাববিলাক ব্ৰাঞ্চ এইটো মোগল এম্পায়াৰটো মেইন বাকী যিখিনি তলতীয়া ৰজাবিলাক আছিলে সিহঁতক কৈ দিছিল ৱেৰেন হেষ্টিংছে যে তহঁতে ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰি ল নিজকে আমি আছোঁ টেনশ্যন ল'ব নালাগে ইণ্ডিপেণ্ডেণ্ট হৈ ল বাকী আমি চলাই নিম চব বস্তু ৱেৰেন হেষ্টিংছে ডুৱেল গভৰ্ণমেণ্টশ্বিপ উঠাইছিলে ডুৱেল গভৰ্ণমেণ্টশ্বিপ আনিছিল কোনে উঠাইছিল কোনে
ৱেৰেন হেষ্টিংছ। কোনে উঠাইছিলে ডুৱেল গভৰ্ণমেণ্টশ্বিপ? ৱেৰেন হেষ্টিংছে উঠাইছিলে। ক্লিয়াৰ বস্তুটো? তাৰপিছতে সিহঁতে দেখিলে যে নাই আমি কিছুমান ৰুল আনিব লাগিব, এনেকৈ নহ'ব বোলে। কি ৰুল? 1773 ৰুল আনিলে। 1773 ৰুল আনিলে, ৰেগুলেটিং এক্ট। কি আনিছিলে? ৰেগুলেটিং এক্ট 1773। মই থাকিবনে? ৰেগুলেটিং এক্টৰ মতে গভৰ্ণৰ অফ বেংগলক কোৱা হয় গভৰ্ণৰ জেনেৰেল অফ বেংগল। ভালকৈ মন দিবি, ৰেগুলেটিং এক্টে কি কৈছিলে? ৰেগুলেটিং কনচেপ্ট ক্লিয়াৰ কৰি। ৰেগুলেটিং এক্টে কৈছিলে প্ৰেচিডেঞ্চি কি প্ৰেচিডেঞ্চি আছিলে? মেইন প্ৰেচিডেঞ্চি কি আছিল? তিনিটা। কি আছিলে? বেংগল, মাদ্ৰাছ। বেংগলত বেংগল অৱধ উৰিষ্যা সোমাই আছে দেই, বিহাৰ উৰিষ্যা এইবিলাক সোমাই আছে। বেংগল, মাদ্ৰাছ আৰু কি? ইয়াৰ চবচে ডাঙৰ প্ৰেচিডেঞ্চি আছিলে বেংগল প্ৰেচিডেঞ্চি, কাৰণ তাত বিহাৰ উৰিষ্যা এই গোটেইবিলাক কি সোমাই আছে, ইনক্লুড হৈ আছে। তো বেংগল প্ৰেচিডেঞ্চি, বিহাৰ মাদ্ৰাছ প্ৰেচিডেঞ্চি আৰু বম্বে প্ৰেচিডেঞ্চি হ'ল। এইখিনিতো প্ৰেচিডেঞ্চি আছিলে। এতিয়া বেংগলৰ গভৰ্ণৰ কাক কৈছিলে? বেংগলৰটোকহে কৈছিলে। বেংগলৰ গভৰ্ণৰটো কি বুলি কোৱা হ'ব? গভৰ্ণৰ জেনেৰেল অফ বেংগল। ক্লিয়াৰ? গভৰ্ণৰ জেনেৰেল অফ কি? বেংগল। আৰু বাকী যিটো মাদ্ৰাছ আৰু বম্বেৰ গভৰ্ণৰ আছে এইটো তাৰ আণ্ডাৰত থাকিব। কাৰ আণ্ডাৰত থাকিব? গভৰ্ণৰ জেনেৰেলৰ কি? আণ্ডাৰত থাকিব। ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱেৰেন হেষ্টিংছ। কোন হ'ল? ৱেৰেন হেষ্টিংছ। কাৰণ তেওঁৰ সময়তে ৰেগুলেটিং এক্ট অনা হৈছিলে। ৰেগুলেটিং এক্ট কাৰ টাইমত অনা হৈছিলে? ৱেৰেন হেষ্টিংছ। আৰু ৱেৰেন হেষ্টিংছে আছিলে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ কি? বেংগল। ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল ৰবাৰ্ট ক্লাইভ। ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল ৰবাৰ্ট ক্লাইভ। লাষ্ট গভৰ্ণৰ অফ বেংগল, লাষ্ট গভৰ্ণৰ অবভিয়াছলি ৱেৰেন হেষ্টিংছ, কাৰণ তেওঁৰ পৰাই এইটো গভৰ্ণৰ জেনেৰেল হ'ল না। তো গভৰ্ণৰ জেনেৰেল অফ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱেৰেন হেষ্টিংছ। ক্লিয়াৰ? আনিলে এইটো। 1773 কি আনিলে? যে গভৰ্ণৰ জেনেৰেলটো কি? গভৰ্ণৰ অফ বেংগল ইজ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল। আৰু সুপ্ৰিম কোৰ্ট বনাইছিলে। ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট 1773 কলকাতাত বনাইছিলে। এইটো বস্তু কিতাপত নাই, দৰকাৰ নাই, এনে ক'লোঁ আৰু জানিবৰ কাৰণে। এতিয়া প্ৰথম সুপ্ৰিম কোৰ্ট ৰেগুলেটিং এক্ট হিচাপে আনিছিল। এতিয়া ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট ক'ত হৈছিলে? কলকাতাত। হ'ল এইখিনিলৈকে, এইটো এনেই এক্সট্ৰাটো ক'লোঁ আৰু। তাৰপিছতে আহিছিলে পিটছ ইণ্ডিয়া এক্ট। কি আহিছিলে? পিটছ 1784। 1784 কি আহিলে? পিটছ ইণ্ডিয়া এক্ট। এইকেইটা একেটা মনত ৰাখিবি দেই, কোনটো সময়ত কি আহিছিলে। 1773 কি আহিছিলে? ৰেগুলেটিং এক্ট। 1784 পিটছ ইণ্ডিয়া এক্ট। পিটছ ইণ্ডিয়া এক্ট মতে কি হ'ব? ৱেৰেন হেষ্টিংছে কি কৈছিলে? ৰবাৰ্ট ক্লাইভে কি কৈছিলে? কনচেপ্ট ক্লিয়াৰ কৰ। ৰবাৰ্ট ক্লাইভে কি কৈছিলে? যে ডুৱেল গভৰ্ণমেণ্টশ্বিপ, আমি দিৱানী কালেক্ট কৰিম, তহঁতে এইবিলাক চাবি, কোনে চুৰ কৰিছে, কোনে মাৰ্ডাৰ কৰিছে, কি ক্ৰিমিনেল তহঁতে চাবি, আমি খালি টেক্স ল'ম, আমাৰ এইবিলাক লৈ পেলাই মাথা নাই। ৱেৰেন হেষ্টিংছে কি কৈছে? না না হ'ব না, বোলে কি অকল আমি দিৱানী কি ল'ম, গোটেইবিলাক আমাৰে, গোটেইবিলাক কি আমাৰ হ'ল। এতিয়া গোটেইবিলাক যদি আমাৰ হয় তেতিয়া কোনোবাই নহয় কোনোবাটো কিবা এটা বস্তু চাব লাগিব, লাগিবই নালাগে? তেতিয়া পিটছ ইণ্ডিয়া এক্টত, কিতাপত চাগে নাই মষ্ট প্ৰবেবলি, পিটছ ইণ্ডিয়া এক্টত 1784 পিটছ ইণ্ডিয়া এক্টে কি আনিছিলে? ডাইৰেক্টৰ অফ কোৰ্ট অফ ডাইৰেক্টৰ আৰু বৰ্ড অফ কণ্ট্ৰল, দুটা বস্তু আনিছিল। কোৰ্ট অফ ডাইৰেক্টৰ, বৰ্ড অফ কণ্ট্ৰল, দুটা বস্তু ভালকৈ মন দিয়ে। কি কি বস্তু? ডুৱেল গভৰ্ণমেণ্টশ্বিপত কি কি বস্তু আছিলে? কি কি ডিভাইড কৰা হৈছিলে? এটা আছিলে ৰেভিনিউ কালেকশ্যন, এটা আছিলে ৰেভিনিউ কালেকশ্যন, এটা আছিলে দিৱানী ৰাইটছটোকে ৰেভিনিউ কালেকশ্যন, পইচা কালেকশ্যনটোক ৰেভিনিউ, এইটো কমাৰ্চিয়েল ডিপাৰ্টমেণ্ট, কমাৰ্চিয়েল এফেয়াৰ্ছ। এটা আছিলে কমাৰ্চিয়েল এফেয়াৰ্ছ, এটা আছে পলিটিকেল এফেয়াৰ্ছ। কমাৰ্চিয়েল এফেয়াৰ্ছটো চাব ডাইৰেক্টৰ অফ কোৰ্ট বা কোৰ্ট অফ ডাইৰেক্টৰে। কোৰ্ট অফ ডাইৰেক্টৰে কি চাব? কমাৰ্চিয়েল ডিপাৰ্টটো চাব। আৰু বৰ্ড অফ কণ্ট্ৰলে কি চাব? পলিটিকেল এফেয়াৰ্ছ চাব। ক্লিয়াৰ? এইটো কোনে কৰিছিলে? পিটছ ইণ্ডিয়া এক্টে। কি কি কৈছোঁ মই নাম? কোৰ্ট অফ ডাইৰেক্টৰ, বৰ্ড অফ কণ্ট্ৰল। এটা কোৰ্ট অফ ডাইৰেক্টৰ মানে এটা কমিটি বনাই দিছে, কমিটি। এইটো কমিটিয়ে সেইটো চাব, এইটো কমিটিয়ে সেইটো চাব। কোৰ্ট অফ ডাইৰেক্টৰে কি চাব? কমাৰ্চিয়েল, পইচা উঠোৱা মেলা এইবিলাক চব হেণ্ডেল কৰিব, কমাৰ্চিয়েল এফেয়াৰ্ছ। আৰু পলিটিকেল এফেয়াৰ্ছটো কোনে চাব? মানে কি বুজিলি? মানে কি বুজিলি? যে বস্তুবিলাক চব চেণ্ট্ৰেলাইজ কৰি আছে। চেণ্ট্ৰেলাইজ কৰা মানে কি? চব বস্তু ব্ৰিটিছে নিজৰ আণ্ডাৰত আনি আছে। হ'ল। 1773 ৰেগুলেটিং এক্টত কি কৰিছিলে? 1773 ৰেগুলেটিং এক্টত কি হৈছিলে? গভৰ্ণৰ অফ বেংগলক কি কৈছিল? গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কৈছিল। কোন আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল? ৱেৰেন হেষ্টিংছ। কোন আছিলে? ৱেৰেন হেষ্টিংছ।
হ'ল এইখিনিলৈকে তাৰপিছত আহিল কি পিটছ ইণ্ডিয়া এক্ট গভৰ্ণৰ জেনেৰেল হোৱাৰ পিছত বেংগল প্ৰেচিডেঞ্চি আৰু বেংগলৰটো হ'ল গভৰ্ণৰ জেনেৰেল বাকী বম্বে প্ৰেচিডেঞ্চি আৰু মাদ্ৰাছ প্ৰেচিডেঞ্চিটো কাৰ আণ্ডাৰত থাকিব বেংগলৰ আণ্ডাৰত আহি গ'ল কাৰ একমতে ৰেগুলেটিং এক্ট 1773 পিটছ ইণ্ডিয়া এক্ট 1784 কি আছিলে পিটছ ইণ্ডিয়া এক্টে কৈছিলে যে দিৱানী ৰাইটছটো কোনে চাব কোৰ্ট অফ ডাইৰেক্টৰ আৰু পলিটিকেল এফেয়াৰটো কোনে চাব বৰ্ড অফ কি কণ্ট্ৰল বৰ্ড অফ কণ্ট্ৰলে কি চাব পলিটিকেল মানে আল্টিমেটলি আমি গম পালোঁ যে ব্ৰিটিছে চব বস্তু কি লৈ ল'লে তাৰপিছত দুটা চাৰ্টাৰ এক্ট আনিছিলে 1833 1853 কি আহিছিলে 1833 চাৰ্টাৰ এক্ট 1833 চাৰ্টাৰ এক্ট মতে ইয়াত কিতাপত আছে নে নাজানো 1833 চাৰ্টাৰ এক্ট মতে গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৈছিলে কি কৈছিলে বস্তুবিলাক বুজিল পঢ়িলে নহয় কনচেপ্ট ক্লিয়াৰ কৰ মনত থাকিব 1784ত এইটো বস্তু হৈ গ'ল 1773 এটা বস্তু ক্লিয়াৰ কৰি দিলে যে এতিয়া আমাৰ বেংগল বিহাৰ আমাৰ এতিয়া আৰু বেলেগে ল'ব নোৱাৰে 1784ত কি কৰিলে যে পলিটিকেল আৰু যিটো কমাৰ্চিয়েল এই গোটেইখিনি বস্তু আমাৰ কাৰণ বৰ্ড অফ কণ্ট্ৰল আৰু বৰ্ড অফ ডাইৰেক্টৰটো দিয়ে দিলে কোৰ্ট অফ ডাইৰেক্টৰে কোনে কি চায় কমাৰ্চিয়েল আৰু বৰ্ড অফ ডাইৰেক্টৰে কি চাব পলিটিকেল হৈ গ'ল এইটো বস্তু এতিয়া আল্টিমেটলি এই গোটেই বস্তুখিনি ইণ্ডিয়াৰ ভিতৰতে সোমাই গ'ল নে নাই ব্ৰিটিছে গোটেই ইণ্ডিয়াখনে কণ্ট্ৰল কৰিলে নে নাই যদি ব্ৰিটিছে গোটেই ইণ্ডিয়াখন কণ্ট্ৰল কৰিছে তেনেহ'লে মই গভৰ্ণৰটো অকল বেংগলৰে কিয় হৈ থাকোঁ সেইকাৰণে গভৰ্ণৰ জেনেৰেল অফ বেংগলক কি বুলি ক'লে গভৰ্ণৰ জেনেৰেল অফ কি ইণ্ডিয়া গোটেই ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেল বুলি আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে উইলিয়াম বেণ্টিক কোন আছিলে উইলিয়াম বেণ্টিক এইটো জানিবৰ কাৰণে কৈছোঁ উইলিয়াম বেণ্টিক আছিলে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ কি ইণ্ডিয়া ক্লিয়াৰ বস্তুটো এইটো আছিলে 1833 1853ত কি হ'ল আৰু এটা চাৰ্টাৰ এক্ট আনিলে কিতাপত আছে 1833 আৰু 1853 চাৰ্টাৰ এক্ট মতে গোটেইখিনি বস্তু কাৰ কণ্ট্ৰললৈ গুচি গ'ল ব্ৰিটিছৰ কিন্তু কিয় অকল মই সেই কথাটো কৈ আছোঁ 1833ত গভৰ্ণৰ জেনেৰেল অফ বেংগলটোক কাক বনাইছিল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া 1853ত কি কৰিছিলে 1853টো চাৰ্টাৰ এক্ট আহিছিল চাৰ্টাৰ এক্টে কৰিছিল যে গোটেই বস্তুখিনি আমাৰ এজনেই চাব গোটেই বস্তুখিনি কি এটাই চাব মানে কোনো পলিটিকেল হওক দিৱানী ৰাইটছ হওক কিবা চাব চব বস্তু কি হ'ব চেণ্ট্ৰেলাইজড মানে অটল এটাৰ পৰাই গোটেই বস্তুখিনি কৰা হ'ব কণ্ট্ৰল কৰা হ'ব কথাটো বুজি পালি তাৰ মানে আল্টিমেটলি 1853ৰ পৰা গম পোৱা গ'ল যে গোটেইখিনি বস্তু কাৰ কণ্ট্ৰল গুচি গ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তালৈ কি গুচি গ'ল ক্লিয়াৰ বস্তুটো তো 1833 1853 চাৰ্টাৰ এক্টে গোটেইখিনি বস্তু কাৰ কণ্ট্ৰললৈ আনিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী তো 1773 ৰেগুলেটিং এক্ট কি কৈছিলে গভৰ্ণৰ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল বিহাৰ কি বম্বে প্ৰেচিডেঞ্চি আৰু মাদ্ৰাছ প্ৰেচিডেঞ্চিটো কাৰ আণ্ডাৰত যাব বেংগল প্ৰেচিডেঞ্চি আণ্ডাৰত যাব 1784 পিটছ ইণ্ডিয়া এক্ট কি কৈছিলে বৰ্ড কমাৰ্চিয়েলক কোনে চাব কোৰ্ট অফ ডাইৰেক্টৰ আৰু বৰ্ড অফ কণ্ট্ৰলে কাক চাব পলিটিকেল এফেয়াৰ্ছ 1833 চাৰ্টাৰ এক্টক গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ কি বুলি কোৱা হয় ইণ্ডিয়া আৰু 1853 কি কৰিছিল গোটেই বস্তুখিনি চেণ্ট্ৰেলাইজ কৰিছিল মানে এটাৰ আণ্ডাৰলৈ গোটেই বস্তুখিনি কি লৈ আহিছিলে হ'ল এইখিনিলৈকে ক্লিয়াৰ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেণ্টিক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল ফাৰ্ষ্ট ৱেৰেন হেষ্টিংছ ফাৰ্ষ্ট গভৰ্ণৰ ৰবাৰ্ট ক্লাইভ লাষ্ট গভৰ্ণৰ ৱেৰেন হেষ্টিংছ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱেৰেন হেষ্টিংছ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেণ্টিক মই থাকিব শুনোতে মানে কি যেতিয়া MCQত নামকেইটা আহে তেতিয়া গম পাবি না এইটোৱে আছিলে বেণ্টিক সেইকাৰণে শুনি বস্তুটো ক্লিয়াৰ বস্তুটো লৰ্ড উইলিয়াম বেণ্টিক আল্টিমেটলি কাৰ কণ্ট্ৰলত গুচি গ'ল চব ইষ্ট ইণ্ডিয়া কোম্পানীৰ কণ্ট্ৰলত কি গুচি গ'ল তাৰপিছতে আহিল 1856ৰ সেইটো সময়ত আছিলে 1856ত আছিলে লৰ্ড ডেলহাউচি কোন আছিলে ডেলহাউচি আনিছিলে ডক্ট্ৰিন অফ লেপছ আৰু বহুত আছে ছাবচিডাৰী ৱেলেচি আনিছিল ছাবচিডাৰী এলায়েন্স কিবা কিবি এইবিলাক বস্তু জানিব নালাগে
লৰ্ড ডেলহাউচি কথাটো মেনশ্যন আছে, সেইকাৰণে মই কৈ দিওঁ। লৰ্ড ডেলহাউচি আনিছিলে ডক্ট্ৰিন অফ লেবছ। ইয়াৰ মিনিংটো বুজাই দিছোঁ। ইয়াৰ মিনিং হ'ল কি, কোনোবা এটা ধৰি লওক ৰজা বা ৰাণীয়ে শাসন কৰি আছে, তেহেঁতৰ কোনো উত্তৰাধিকাৰী নাই, উত্তৰাধিকাৰী নাই। যে উত্তৰাধিকাৰী যদি নাই, উত্তৰাধিকাৰী মানে যদি ল'ৰা নাই, তেনেহ'লে সেইটো মানে ৰজাটো মৰাৰ পিছত সেই গোটেইটো ব্ৰিটিছৰ আণ্ডাৰলৈ গুচি যাব। এইটোৱে আছিল ডক্ট্ৰিন অফ কি লেবছ। কথাটো বুজি পালা? ডক্ট্ৰিন অফ লেবছে কি কৈছিলে, যদি তহঁতে কোনোবা এটা ৰজা আছে এটা জেগাৰ ধৰি ঝাঁচি ৰাণী, সেয়াওতো ডক্ট্ৰিন অফ লেবছত পৰিছিলে, সেইকাৰণে যুদ্ধ কৰিছিলে। তো এইবিলাক আছে বহুত কিবা কিবি। ঝাঁচিৰ ৰাণী কোন আছে? লক্ষ্মীবাই আছিল নে নাই? তো লক্ষ্মীবাই কোনো উত্তৰাধিকাৰী নাছিলে, উত্তৰাধিকাৰী নাথাকাৰ কাৰণে তেওঁৰ সেইটো প্ৰেচিডেঞ্চিটো কাৰ তাত গুচি গৈছিলে, ব্ৰিটিছৰ আণ্ডাৰত গুচি গৈছিল তেওঁৰ জেগাটো। তেনেকুৱা সেইটো কয় ডক্ট্ৰিন অফ লেবছ। ডক্ট্ৰিন অফ লেবছ মানে যদি উত্তৰাধিকাৰী নাথাকে তে সেই জেগাটো কাৰ আণ্ডাৰত গুচি যাব, ব্ৰিটিছৰ আণ্ডাৰলৈ গুচি যাব। এইটো আছিল ডক্ট্ৰিন অফ লেবছ। কোনে আনিছিলে? লৰ্ড ডেলহাউচি। অকল তেওঁৰ কথাই নহয়, আৰু এই গ্ৰীচ কাৰ্টিলেজৰ কথাটো মই কৈছোঁ, আৰু সতীদাহ প্ৰথাও বন্ধ কৰিছিলে। সতীদাহ প্ৰথা আছিলে, সতীদাহ প্ৰথা বন্ধ কৰিছে। এনেকৈ বহুত কিবা কিবি আছিলে। তে এইবিলাক চব মিলাই মানে 7-7 মিলাই পেলাই 1857 কি ঘটনা হৈছিলে? চেপই মুটিনি 1857 মংগল পাণ্ডেক ফাঁচি দিছিলে, আৰু সুবেদাৰ আৰু এজন পাণ্ডে আছিলে, এই দুইজনক কি কৰিছিল? ফাঁচি দিছিলে। হ'ল। এতিয়া হৈ গ'ল কি, 1857 যেতিয়া গোটেই ইণ্ডিয়া একদম পূৰা একগোট হৈ গ'ল বোলে আমি ব্ৰিটিছ খেদাব লাগে, ব্ৰিটিছক মাৰ ধৰি, য'তে দেখে তাতে পিতে। বগা মানুহ দেখিলেই হ'ল মাৰ, বগা মানুহ দেখিলেই হ'ল পিট, মানে ব্ৰিটিছ আৰু। যা হওক, ব্ৰিটিছক যেতিয়া পিটা ষ্টাৰ্ট কৰিলে, যেতিয়া বস্তুবিলাক হাংগামা হ'ল বহুত, তেতিয়া শুনি লওক, তেতিয়া হৈ গ'ল কি, খবৰটো ক'ত পালে? ব্ৰিটিছ পাৰ্লিয়ামেণ্টত পালে, কুইনৰ তাত গ'ল। তেতিয়া তেওঁ ক'লে বোলে নাই, এইটোতো কথাটো বেয়া হৈছে। তেতিয়া 1858 কি কৰিলে? সিহঁতৰ কোম্পানীৰ ৰুলটো কি কৰি দিলে? ডেষ্ট্ৰয় কৰিলে। কোম্পানীৰ ৰুল ডেষ্ট্ৰয় কৰি পেলাই ক্ৰাউন ৰুল ষ্টাৰ্ট কৰিলে। কি ৰুল ষ্টাৰ্ট কৰিলে? ক্ৰাউন ৰুল। 1858 পৰা ক্ৰাউন ৰুল ষ্টাৰ্ট হ'ল। 1857 তেতিয়া লৰ্ড কোন আছিলে? কেনিং। কোন আছিলে 1857? কেনিং। আৰু 1858 যেতিয়া ক্ৰাউন ৰুল আহিল, 1858 তেওঁলোকে এটা এক্ট আনিছিল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট। 1858 কি আনিছিলে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টে কৈছিলে এতিয়াৰ পৰা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া নাথাকে, এতিয়াৰ পৰা থাকিব ভাইচৰয়। কি থাকিব? ভাইচৰয়। তো ফাৰ্ষ্ট ভাইচৰয় আছিলে লৰ্ড কেনিং। কোন আছিলে? লৰ্ড কেনিং। তে কি হ'ব এতিয়া ঘটনাটো একো নহয়, ঘটনাটো হ'ব আমি এজন ছেক্ৰেটাৰী, এইটো বৰ্ড অফ ছেক্ৰেটাৰী বনাব। এতিয়া কি বনাব? বৰ্ড অফ ছেক্ৰেটাৰী। কোম্পানী ৰুল ডেষ্ট্ৰয়, ক্ৰাউন ৰুল ষ্টাৰ্ট। ক্ৰাউন ৰুলে কৈছে আমি বৰ্ড অফ ছেক্ৰেটাৰী বনাম। বৰ্ড অফ ছেক্ৰেটাৰী যিজন হেড থাকিব, ই পাৰ্লিয়ামেণ্টৰ পৰা আহিব। ক'ৰ পৰা আহিব? ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ পৰা আহিব। বৰ্ড অফ ছেক্ৰেটাৰী যিজন, মানে ছেক্ৰেটাৰী মেইনজন, তেওঁৰ সৈতে কেইজন মানুহ থাকিব? 15জন মানুহ থাকিব। কেইজন মানুহ থাকিব? 15 গ্ৰুপ। 15 গ্ৰুপৰ 8জন থাকিব পাৰ্লিয়ামেণ্টৰ পৰা, 7জন থাকিব কোম্পানীৰ পৰা, 8জন থাকিব পাৰ্লিয়ামেণ্ট, 7জন থাকিব তাৰ মেইনটো কি বুলি ক'ব? ছেক্ৰেটাৰী। বুজি পালা? কিন্তু এতিয়া যিজন মেইন লিডাৰ হিচাপে থাকিব ইণ্ডিয়াত, তেওঁক এতিয়া গভৰ্ণৰ জেনেৰেল বুলি নক'ব, তাক কি বুলি ক'ব? ভাইচৰয় বুলি ক'ব। কিন্তু যিজন বৰ্ড অফ ছেক্ৰেটাৰী যিজন থাকিব মেইন, তেওঁৰ কাম কি? তেওঁৰ কাম হৈছে প্ৰত্যেক বছৰে এবাৰ এই ইণ্ডিয়াখনত কি হৈছে কি নাই হোৱা এইটো মানে পূৰা লিখি মেলি ৰিপৰ্ট বনাই, সেই ৰিপৰ্টটো কুইনক হাতত কি জমা দিব লাগিব। কুইনে সেই বস্তুটো কি চাব। কথাটো বুজি পালা? এইটো হ'ল বৰ্ড অফ কি? ছেক্ৰেটাৰী বুলি কয়। ক্লিয়াৰ?